হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়। যদি কিবা ভুল হয় আপোনালোকে মাফ কৰি দিব। মই আজি মাৰ ঘৰত আহিলোঁ, তো আহোঁতে ভিডিঅ' কৰা নহ'ল কাৰণ বহুত হিবি হৈছে। সেইটো কাৰণে 2টামানত আহি পাইছোঁ আৰু মাৰ ঘৰ। মানে এটা কাৰণত আহিছোঁ, মানে কাইলৈ পূজা আছে, মাৰে পূজা পতা হয় আমাৰ ঘৰত। তো পূজাৰ কাৰণে আহিলোঁ আৰু ভাবিলোঁ আপোনালোকক দেখুৱাওঁ, আপোনালোকক আমাৰ গাঁৱৰ পৰিৱেশটো দেখুৱাওঁ এবাৰ। চাওকচোন, যদি ভাল লাগে কমেণ্ট কৰি জনাই দিব। এতিয়া গধূল হৈছে, গধূলি ফুৰিব আহিছোঁ। মোৰ ফ্ৰেণ্ড এজনী আহিছে, তাই বহুত দূৰ পালে, আৰু ভতিজা ল'ৰাজন আহিছে, আপোনালোকক দেখাওঁচোন। সেইজনী মোৰ ফ্ৰেণ্ড, বহুত দূৰ পালে তাই। কেনেকুৱা লাগিছে গাইজ মই গাঁৱৰ পৰিৱেশটো? যাই আছো বহুত দূৰ পাইছে, তাই মোক মাতি আছে আজি আহিবিনে বোলে। যায়ে আছো আৰু কিমান যাম। গাড়ীত আহি একদম মূৰ চুৰ বিষাইছে, সেইকাৰণে ভাবিলোঁ গধূলি বতাহখিনি খালে কিজানি ভালে পাওঁ। যাই পাওঁতে গধূলি হ'ল, এতিয়া ঘৰে যাই পোৱা নাই। সেই দুটা দাউৰি আছে। ৰখই নাই কৰা ভিডিঅ'। এয়া পালোঁ ঘৰ আহি পাওঁতে আন্ধাৰে হ'ল। সি আগে গৈছে। এইটো মোৰ ভতিজা ল'ৰা। একদম উৎপাত কৰি আছে। যিহেতু কালি পূজা, সেইটো কাৰণে বৌয়ে ভাত বনালে, আৰু আগৰ দিনা হেনো কিবা লঘোণ দিব লাগে, সেইটো কাৰণে আৰু লঘোণটো দিওঁ। গধূলি ভাতকেইটা খাওঁ। ইয়াতে ডাল দি দিছে, আৰু এইটো জিকা না ভোল? জিকা না? এইটো জিকা না? জিকা মানে দুটা না তিনিটা দিছে। দালি, জিকা, মিঠালাও আৰু আলু দিছে বোধহয়, মই নাজানো ভালকৈ। কালি ভাত চাত খাই টোপনিয়ে গ'লোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। সেইকাৰণে আৰু ৰাতিপুৱা গা পা ধুই ভিডিঅ'টো অন কৰিলোঁ। এতিয়া চাহ তাহ খাওঁ। চাহ তাহ খাই লৈ এতিয়া পূজা চলি আছে, আৰু পানী তুলিবলৈ যাব। এয়া এইটো মোৰ মা হয়, আৰু এইটো দেউতা। কি কৰিবি? পানী তুলিবলৈ যাব। এয়া পানী তুলিলে, পানী তোলা হৈ গৈছে। মই আহি পাওঁতে অলপমান দেৰি হ'ল, সেইটো কাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ।
তুলি ঘৰত যাই আছে, মানে ময়ো যাই আছোঁ আৰু। আচলতে আগতে মাৰে পূজা নকৰিছিলে, মানে দখলা বুলি কয় মিটাৰ সেইটো ফালে, তাতে মাৰে পূজা কৰিছিল। যোৱা বছৰ তাতেই গৈছিল। আচলতে মোৰ দাদা ভগৱতী মায়ে লগাইছে, সেইটো কাৰণে ঘৰতে কৰা হৈছে। এতিয়া কালী পূজাও ঘৰতে কৰে আৰু মহাদেৱ পূজাও ঘৰতে কৰে। মানে মহাদেৱৰ আৰু শিৱ পূজা সেনেকুৱা কিবা মহাদেৱৰ পূজা থাকিলে ঘৰতে কৰে, বেলেগত আৰু নাযায়। শিৱৰাত্ৰি সেনেকুৱা বেলেগ বেলেগ কিবা পূজা পাতিলে আৰু, সেইটো কাৰণে এতিয়া আৰু মাৰে পূজাটো ঘৰতে কৰিলে। লকডাউনৰ কাৰণে বেছি মানুহ মাতিব পৰা নাই, হৈছে তথাপিতো আমাৰ গাঁৱৰ জেগা না এনেকৈ মানে সেইটো কাৰণে হৈছে মানুহ, নোহোৱা নহয়। পানী লৈ যাই আছে, ময়ো যাই আছোঁ লগতে। মানে ভিডিঅ'টো অকণমান দূৰৰ পৰা কৰিছিলে, সেইটো কাৰণে অলপমান দিগদাৰ হৈছে আৰু। পথাৰখন গোটাই সেউজীয়া হৈ আছে, গোটেইবোৰ দেখুৱাইছে আৰু পানী চানী তুলি ঘৰত থৈ দিব এতিয়া। আৰু নাম ধৰিছে এতিয়া। তিৰোতা মানুহৰ নাম ধৰোঁতে আপোনালোকক ভিডিঅ' কৰি দেখা নপালে, মই টাইমেই নাপালোঁ। মানুহ আহিছিল, চাহ তাহ এনেকৈ দি আছিলোঁ, ভাত লগাই আছিলোঁ, সেইটো কাৰণে ভিডিঅ'টো কৰিবলৈ টাইম নাপালোঁ। এতিয়া আৰু এই ডাঙৰ মতা মানুহৰ নাম ধৰিছে, সেইটো ভিডিঅ' কৰি দেখাইছোঁ। কেনেকুৱা পাইছে বাৰু নাম ধৰা? ভাল পাইছে যদি কমেণ্টত জনাই দিব। এতিয়া পূজা হৈ গৈছে, সেৱা কাঢ়ি আছে সকলেও। মই ভিতৰত দেখি আছিলোঁ, কেমেৰাটো ভিতৰৰ পৰা কৰিছে মোৰ মাহী ছোৱালীজনীয়ে।
এতিয়া শেষ হ'ল এতিয়া 7:10 হৈছে কেতিয়াবাই শেষ হৈছে খিচাৰি খালোঁ খাই লৈ বহুত গৰম আছিলে সেইটো কাৰণে গা পা ধুই এতিয়া অকণমান ৰেষ্ট লৈ লৈছোঁ আৰু অকণমান পাছত বাগৰে দিম আৰু বহুত ভাগৰ লাগিছে এইটো কাম কৰি থাকোঁতে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি দিব এইখিনি আৰু পাৰ্কলৈকে কৰিছোঁ ভিডিঅ' আৰু কাম কৰি থাকোঁতে টাইমেই পোৱা নাছিলোঁ যিখিনি টাইম পাইছোঁ সেইখিনিত ভিডিঅ' কৰিছোঁ তেতিয়াহ'লে এতিয়া সামৰণি মানিছোঁ বাই বাই